ক'ৰ পৰা আহিছে আপুনি? মই মৰিগাঁও জাগিৰোডৰ পৰা আহিছো। মৰিগাঁও জাগিৰোড না? হয়, হয়। তা ভাইটিৰ প্ৰফাইলত মানে বেংক ছেটআপ আহা বুলি ভাবিছিল মানে। চাওক বেংক ছেটআপটো আহিলে কেনেকে আপুনি জানিব? আৰু মানে ই ভাবিছিল মানে বেলেগকে মানে কি ভাবিছিল জানে? মানে দেখা পাইছে ইয়াতে এই ওপৰে হৈছে আপোনাৰ কাণ্ট্ৰি ইণ্ডিয়া বিজনেছ টাইপ এভেইলেবল আছে না এই আপডেট এই ইয়াতে আপডেট দুটা ওলাইছে না হয়। মানে এই দুটা ওলাতে আপুনি ভাবিছিল বেংক ছেটআপ আহিছে হয়, হয়। তে এনেকুৱা নহয় তো আপোনাৰ লগত আপোনাৰ যদি বেংক ছেটআপ আহে এনেকুৱা টাইপৰ আহিব এনেকুৱা চাওক এইটো বেংক ছেটআপ এইটো 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 এনেকা টাইপৰ আপোনাৰ ক'ত আহিব জানে এই ইয়াত মানে এই কিন্তু এই দুটা নহয় কিন্তু এই যে কল এই যে এইটো আছে মেটা এইটো নহয় ইয়াত ঠাইত এনেকুৱা আহিব এনেকুৱা এইবিলাক আহিব এইবিলাক আহিলেহে আপোনাৰ বেংক ছেটআপ আহিব লাগিব বুজিছে আৰু এইটো চাওক ভালদৰে বুজি লওক আপোনাক বেংক ছেটআপ আহিলে কেনেকে আপুনি চেক কৰিব বহু মানুহে ভালদৰে নাজানে ডেশবৰ্ডত যাম ডেশবৰ্ডত গৈ আমি দুটা ঠাইত চেক কৰিব পাৰিম এটা হৈছে আপোনাৰ মনিটাইজেশ্যনত যাব গৈ কিনে আমি ৰিফ্ৰেছ কৰিব ইয়াত ছেটআপ বুলি থাকিব পাৰে ইয়াত এই এনেকুৱা টাইপৰ ইয়াতে চাওক ইয়াত যদি মই যদি হয় ইয়াত থাকে কেতিয়াবা এইখানে কি কৰিব ৰিফ্ৰেছ কৰি ইয়াত চেক কৰি চাব এনেকুৱা টাইপৰ আহিব এনেকুৱা যদি এনেকুৱা আহে তেনেহ'লে বেংক ছেটআপ আহিছে আৰু ইয়াত যদি নাহে তেনে আপুনি বেক কৰিব বেক কৰি আৰু এবাৰ ডেশবৰ্ডত যাব আৰু এনেকে তলত যাব এই যে আদাৰ টুলছত যাব পে আউটত যাব পে আউটত যোৱাৰ পিছত চাওক এই ইয়াতে আহিব ইয়াতে এইবিলাক ইয়াতে আহিব এই ইয়াতে আহিব কিন্তু এই দুটা নহয় কিন্তু কিন্তু এইবিলাক নহয় আৰু আপোনালোকে ভাবি কি ছেটিংছত মই গ'লো গৈ কিনে মই এইবিলাক আপডেট যিবিলাক আহিছে এই যে দাদাই কৈ আছে নেকি এইবিলাক এইবিলাক বেংক ছেটআপ নহয় কিন্তু এইবিলাক এই আপডেট এইবিলাক আপুনি ক্লিক নকৰিব এইবিলাক ক্লিক নকৰিব বুজিছে আপুনি ইমান দূৰৰ পৰা আহিছে মৰিগাঁৱৰ পৰা গতিকে এতিয়া বুজি পালে কথাটো এতিয়া ভিডিঅ' মই বনাই দিলো আপুনি পিছত ভিডিঅ'টো চালে নিজে গম পাব আৰু আপোনালোকে ভালকে মনত ৰাখিব এইটো নহয় কিন্তু বাৰে কৈছো মই এইটো নহয় বেংক ছেটআপ আহিলে এনেকুৱা আহিব এনেকুৱা এই টাইপৰ আহিব এই টাইপৰ মানে এই টাইপৰ ভিতৰত যিকোনো এখন যদি আপোনালোকে আহে তেতিয়া আপুনি মোৰ ঘৰত আহিব লাগিব বুজিছে ন গতিকে এই বস্তু মনত ৰাখিব ভালদৰে কাম কৰিছে কিবা যদি প্ৰব্লেম যদি হয় মোৰ নামটো ফেচবুকত সাৰ্চ কৰো অপূৰ্ব নাথ ভালে কেইটা চেনেল আছে সেই তাতে ভিডিঅ' বনোৱা আছে বেংক ছেটআপ কেনেকৈ কৰিব লাগে মানে এইবিলাক এই বেংক ছেটআপ আহিলে কেনেকৈ কৰিব লাগিব মোৰ ভিডিঅ' বনোৱা আছে সেইটো ভিডিঅ' চাই আপুনি ঘৰত বহি কামবিলাক কৰিব পাৰিবা আৰু এবাৰ ট্ৰাই কৰিবা 2-3 বাৰ ট্ৰাই নকৰিবা মনত ৰাখিবা কাণ্ট্ৰি ইণ্ডিয়া আৰু ইণ্ডিভিজুৱেল ৰাখিবা বেংক ছেটআপ কৰোঁতে নহ'লে টকা কিন্তু আপোনাৰ বেংকত নোসোমাব নহ'লে আৰু যদি নোপোৱা ভিডিঅ' চাই বুজি নোপোৱা ধুবুৰী ডিষ্ট্ৰিক্টৰ বহলপুৰ নাটপাৰা মনত ৰাখিবা বহলপুৰ নাটপাৰা ঠিক আছে আৰু ভাইটি তুমি কি দিয়েছা ট্ৰেইন দিয়েছিল নেকি তুমি কি ডাইৰেক্ট কি একদম ধুবুৰী টাউন গৈছা ধুবুৰী টাউনৰ মানে গৌৰীপুৰ গৈছা আৰু ৰিটাৰ্ণ বেক আছে চাওক আপোনালোকে যদি আপোনালোকে আপাৰ আছাম ডিব্ৰুগড় তিনিচুকীয়া অৰুণাচল য'ৰে পৰা নাহা আপুনি ট্ৰেইন দিয়ালে নিবঙাই নামি কেনে আপুনি টেম্পুত উঠিব বৰপাৰা বাছ ষ্টেণ্ডত 20 টকা ভাড়া ল'ব মানে টেম্পুত উঠিলে 20 টকা ভাড়া এজন মানুহৰ বাছ ষ্টেণ্ড বৰপাৰা বাছ ষ্টেণ্ড আৰু বৰপাৰা বাছ ষ্টেণ্ডৰ পৰা ধুবুৰীৰ বাছ পায় আমাৰ বহলপুৰ ধুবুৰী বাছত উঠি কিনে ক'বা যে মোক বহলপুৰ নাটপাৰা নমাই দিয়ক আমাৰ ঘৰৰ আগফালে নমাই দিব একদম হাইৰোডৰ পৰা 5 নম্বৰ ঘৰটো হৈছে মোৰ ঘৰ মানে বঙাইগাঁও বাছ ষ্টেণ্ডৰ পৰা আমাৰ বহলপুৰ হৈছে 50 টকা ভাড়া বাছত হাইৰোডত এখন বেনাৰ আছে বেনাৰখন দেখিলে দেখাই পাব হাইৰোডৰ পৰা 5 নম্বৰ ঘৰটো হৈছে মোৰ ঘৰ বুজি পাইছো কথাটো এতিয়া কোনো প্ৰব্লেম নহ'ব আৰু যিসকলে গুৱাহাটীৰ পৰা ডাইৰেক্ট আহে আপোনালোকে ৰাতিপুৱা 5 বজা বা 6 বজাৰ বাছত উঠিব ধুবুৰী বাছত গোৱালপাৰা বঙাইগাঁও বাছত নুঠিব ধুবুৰী বাছত 250 টকা ভাড়া ল'ব 200 কিলোমিটাৰ আমাৰ বহলপুৰ নাটপাৰা নামি কিনে মোৰ নামটো ক'লে হ'ল যিকোনো দোকানী টেম্পু জেগাত ক'লে আপোনাক কৈ দিব ঠিক আছে আৰু ভিডিঅ'টো ভাল লাগিলে সকলোৱে শ্বেয়াৰ কৰিব